শিলচরে 2.5 কোটি টাকার গাঁজা বাজেয়াপ্ত করল কাছাড় পুলিশ। ত্রিপুরা থেকে আসা একটি গাড়িতে তল্লাশি চালিয়ে প্রায় 362 কিলো গাঁজা উদ্ধার এবং এক পাচারকারীকে আটক করেছে পুলিশ। আইন শৃঙ্খলা বাহিনীর এই অভিযানে মাদক চোরাচালান রোধে বড় সাফল্য মিলেছে। নেশা জাতীয় দ্রব্যের বিরুদ্ধে অভিযানে নেমে শিলচর শহরে বৃহৎ সফলতা লাভ করেছে কাছাড় পুলিশ। শিলচর শহর এলাকায় নেশা জাতীয় অভিযান চালিয়ে কাছাড় পুলিশ বৃহৎ পরিমাণ গাঁজা বাজেয়াপ্ত করতে সক্ষম হয়েছে। গোপন সূত্রের খবরের ভিত্তিতে নেশা জাতীয় দ্রব্যের বিরুদ্ধে অভিযান চালিয়ে ত্রিপুরা থেকে আসা একটি গাড়ি তল্লাশি চালিয়ে প্রায় 362 কিলো গাঁজা বাজেয়াপ্ত করা হয়। এই ঘটনার সঙ্গে জড়িত থাকা ত্রিপুরা রাজ্যের এক পাচারকারী যুবককেও আটক করা হয়েছে। আটক ব্যক্তিজনের নাম প্রদীপ কর বলে জানান জেলার সিনিয়র পুলিশ সুপার নোমাল মাহাতো। বাজেয়াপ্ত করা গাঁজার বাজার মূল্য প্রায় 2.5 কোটি টাকা হবে বলেও জানিয়েছেন জেলার সিনিয়র পুলিশ সুপার নোমাল মাহাতো। আপোনালোকে জানে যে নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনৰ সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে। আৰু আজি এটা বিশেষ সূত্ৰৰ পম খেতি আজি পুৱাৰ পৰা এটা আমাৰ অভিযান চলি আছিলে আৰু এই অভিযান কালত আমি আজি আবেলি সময়ত আমি এখন গাড়ী চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ীখনৰ নাম্বাৰ হ'ল AS11 CD 6925 এই গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰি তেওঁৰ থকা যেজন ব্যক্তি তেওঁ যিজন আৰোহী আছিলে আৰু তেওঁ নিজে ড্ৰাইভাৰ তেওঁ তেখেতৰ নাম হ'ল প্ৰদীপ কৰ, তেওঁ চুবুৰীয়া ৰাজ্যৰে এজন ব্যক্তি। তেখেতক যেতিয়া সোধপোছ কৰা গ'ল গোটা আৰু গাড়ীখনত যেতিয়া খানতলাচি চলোৱা গ'ল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী মানে গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত মানে 61টা পেকেটছ আছে, ডাঙৰ ডাঙৰ পেকেট আছে আৰু এই পেকেটখিনি যেতিয়া আমি ওজন কৰোঁ তাৰ পৰিমাণ 362 কেজি ওজন হৈছে, মানে 362 কেজি কেনাবিছ আমি ৰিকভাৰ কৰিলোঁ। আৰু তাৰ লগতে যেতিয়া আমি স্থলীতে আমাৰ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে তাক আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণ পজিটিভ ৰিপ্লাই পোৱাৰ পাছত আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ। আৰু তাৰ লগতে যিখন গাড়ী বাহন তেওঁলোকে এই অবৈধ সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰিছিলে সেই বাহনখনো আমি জব্দ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যি অনুসন্ধান আছে এই তীব্ৰতৰ কৰি তুলিছোঁ। এতিয়া আমাৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা আহিছে আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আহি আমাৰ জিলাৰ মাধ্যমেদি আন এক ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ মহানগৰলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। আমি বৰ্তমানো মানুহজনক সোধপোছ কৰি আছোঁ আৰু আপোনালোকে দেখিছে চলিতে আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰিছোঁ। আৰু প্ৰাৰম্ভিক তদন্ত কালত গোটেই বস্তু যিখিনি পোহৰলৈ আহিছে তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমি তদন্ত কৰি আছোঁ। আৰু যিখিনি সামগ্ৰী আমি ইয়াতে জব্দ কৰিলোঁ সেই গোটেই সামগ্ৰীখিনি আজিৰ সময়ত চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 2,50,00,000 হ'ব বা তাতকৈ অধিক হ'ব। গতিকে আমি তদন্ত অধিক চলাই গৈছোঁ আৰু ইয়াৰ লগতে এই যি সৰবৰাহ কৰি আছে সৰবৰাহকাৰীৰ লগত জড়িত যিকেইজন ব্যক্তি আছে তেওঁলোককো শীঘ্ৰতে যাতে আমি কৰায়ত্ব কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু জিলাখনত যেতিয়ালৈকে এনেধৰণৰ অবৈধ সৰবৰাহ চলি থাকিব নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে সদায় আমি তৎপৰ হৈ থাকিম। থেংক ইউ।